এডোখৰ মাটিৰ অধিকাৰৰ বাবে হাৰাশাস্তি এগৰাকী বয়োজ্যেষ্ঠৰ নিজৰ অধিকাৰ বিচাৰি মুখ্যমন্ত্ৰীক সহায়ৰ অনুৰোধ পিতা পুত্ৰৰ লাট মণ্ডলৰ লগত মিলি নিজ বোৱাৰীয়ে হস্তগত কৰিলে মাটি কৌশলেৰে হস্তগত কৰিলে দৰিদ্ৰ খেতিয়ক বীৰেন কোচৰ মাটি অসুস্থ হৈ পৰা বীৰেন কোচে মাটি বন্ধকত থৈ কৰাইছিল চিকিৎসা বন্ধকত থৈছিল খেতি পথাৰৰ 1 বিঘা 3 কঠা 11 লেচা মাটি কিন্তু ৰাকেশ দাও আৰু জিতুল বৰপাত্ৰ নামৰ দুই লাট মণ্ডলে কৌশলেৰে মাটিডৰাৰ সঁচা মালিক সজাই বীৰেন কোচৰ নিজ বোৱাৰীক ধেমাজিৰ ভৰালি চুকত থকা তেলিজান পথাৰৰ মাটিডৰাৰ মালিক হৈও অধিকাৰৰ পৰা বঞ্চিত বীৰেন কোচ হেয়ে বীৰেন কোচ আৰু পুত্ৰ বেনুধৰ কোচে মুখ্যমন্ত্ৰীক ন্যায় বিচাৰি তেওঁৰ সাক্ষাতৰ অনুৰোধ জনায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোৰ নাম শ্ৰী বীৰেন কোচ মোৰ ঘৰ ধেমাজি জিলা ভালিচুক গাঁও ৱাৰ্ড 5 নং ৱাৰ্ডত মহোদয় মোৰ 1 বিঘা 3 কঠা 11 লেচা মাটি মই নজনাকৈ ধেমাজি চক্ৰ বিষয়া কাৰ্যালয় মণ্ডল শ্ৰী ৰাকেশ দাও আৰু শ্ৰী জিতুল বৰপাত্ৰই মিলি মোৰ পুত্ৰ বোৱাৰী শ্ৰীমতী লিলি কোচৰ নামদায় কৰি দিয়ে মহোদয় সেই হেতুকে আপোনাক লগ কৰিব বিচাৰোঁ আপুনি দেউতাই এক মাটিৰ বিষয় সংক্ৰান্ত অৱগত মানে তেখেতক নিজে অৱগত কৰিবলৈ কাৰণে লগ দিয়ে যেন মুখ্যমন্ত্ৰী ডাঙৰ আপুনি লগ কৰিব বিচাৰে দেউতাই লগ কৰিব বিচাৰে কেতিয়ালৈ আছে আপোনালোক গুৱাহাটীত আমি যোৱা 18 তাৰিখৰ পৰা আছোঁহি গুৱাহাটীত কেতিয়ালৈ আছে কাইলৈলৈকে আমি থাকিব পাৰিম আমাৰ পইচা পাতি অসুবিধা দেউতাৰ স্বাস্থ্য ভাল নাই সেই যিহেতুকে বেছি অহা কাইলৈ যেনেকৈ নহ'লেও লগ কৰি আমি আকৌ উভতিব বিচাৰোঁ যোৱাকালি যে আপোনালোকে তেওঁক দৰখাস্ত দিলে তেতিয়া তেওঁ কোনোবা CMৰ অফিচৰ পৰা কিবা কৈছিলে নেকি কৈছিলে যে এপ্লিকেশ্যন কৰা দ্বিতীয় দিনাখনেই তোমালোকক ইনফৰ্ম কৰিব পাৰিম বুলি কৈছিলে বৰ্তমান একো ইনফৰ্ম পোৱা নাই সেইকাৰণে আজিও আমি লৈ দিম এই ঘটনাটোৰ সন্দৰ্ভত স্থানীয় থানাত আপোনালোকে কিবা গোচৰ দিছিলে নেকি গোচৰ তেনেকৈ দিয়া হোৱা নাই Stay informed, stay ahead. News Any 365.